বহিৰাজ্য মধ্যপ্ৰদেশৰ ৰাজধানী চহৰ ভূপালত কাম কৰিবলৈ গৈ পুনৰ এগৰাকী কলিয়াবৰৰ আঞ্জুকপানী গাঁও পঞ্চায়তৰ এক নং সৰিয়হবাৰী অঞ্চলৰ পৰা নিখোজ হৈছে আৰু নিখোজ যুৱকজনৰ নাম হৈছে ভূপেন ডেকা। আমি আজি উপস্থিত আছো 1 নং সৰিয়হবাৰীৰ ভূপেন ডেকাৰ বাসগৃহত। এনেদৰে এতিয়া ভূপেন ডেকাৰ আত্মীয় শোকত ভাঙি পৰিছে, কাৰণ কৰ্মস্থলী ভূপালৰ পৰা প্ৰায় 200 কিলোমিটাৰ দূৰত্বৰ উজ্জয়নৰ মহাকালেশ্বৰ মন্দিৰলৈ 14 তাৰিখে আন 10 জন লগৰীয়াৰ সৈতে মন্দিৰ দৰ্শনৰ বাবে গৈছিল। কিন্তু 15 আগষ্টৰ পুৱা প্ৰায় 7 বজাৰ পৰাই কোনো সুংসূত্ৰ নোহোৱা হৈ আছে 1 নং সৰিয়হবাৰীৰ ভূপেন। আমাৰ লগত ভূপেন ডেকাৰ জ্যেষ্ঠ ভগ্নী আছে। বাইদেউ, কেতিয়াৰ পৰা আপোনালোকে সুংসূত্ৰ পোৱা নাই? আমি 15 আগষ্টৰ পৰাই পোৱা নাই। 15 আগষ্টৰ 7টা 7:30 মানৰ পৰা আমাক খবৰ দিছে। আমাৰ ভতিজা ল'ৰাটো কৈছে এনেকা খুৰী যে আমি এনেকা মন্দিৰত উঠিলো, উঠাৰ পিছত এতিয়া ভাইটি প্ৰসাদ খালো, প্ৰসাদ খাব বহিলো, তাৰপিছতে উঠি চাওঁ ভাইটি নাই। তাৰপিছত আমি গোটেই বিচাৰি আছো, আমাক লগত ফোনতে ব্যস্ত সিহঁতে। গোটেইটো বিচাৰিলে, মেলা বাজাৰৰ কথা, দিনটো বিচাৰিলে ভাগৰে যুগৰে। তাহাঁতে সন্ধিয়া পুলিচ থানাত গ'ল। তাহাঁতে ক'লে যে ৰাতি 10টা বজাত খালী হ'ব, তোমালোকে এইটো টিকেট লোৱা, এইটো টিকেট দিলে তোমালোকক সোমাব দিব। মানুহ খালী হলে যদি গেটত ৰখি থাকিবা তোমালোকে 10টাৰ পিছত, বাইচান্স ওলাই আহিলে এইপিনে ওলাই আহিব। এতিয়ালৈকে একো সন্ধানেই পোৱা নাই। বিচাৰ সুচাৰ কৰিছো। কেইজন গৈছিলে মন্দিৰলৈ? 11 জন গৈছিলে তাৰ ভাইটিহঁতি। এতিয়া ভাইটিৰহে সন্ধান নাই। হয়, এনেদৰে ভূপেন ডেকাৰ শোকত ভাগি পৰা মাতৃও আছে। মাতৃৰ পৰাও আমি বক্তব্য ল'বলৈ চেষ্টা কৰিম। খুৰী, আপোনাৰ ল'ৰা নাইকিয়া হৈছে? হয়, মোৰ 15 তাৰিখৰ পৰা নাই। মই খবৰ পাইছো সন্ধিয়া, ৰাতিপুৱা 7টা বজাত খবৰ পাই মই এতিয়াও ল'ৰা মই মাত শুনিব পোৱা নাই, মই দেখিব পোৱা নাই। জনাইছো আপোনালোকে কিবা এটা মোক সহায় কৰি মোৰ ল'ৰা উলিয়াই দিয়ক। চৰকাৰৰ পৰা মই সহায় ল'ব কাৰণে আপোনালোকক মই মোৰ ঘৰত। হয়, এনেদৰেই এতিয়া শোকত ম্ৰিয়মান হৈ উঠিছে সুংসূত্ৰহীন ভূপেন ডেকাৰ মাতৃ। বাইদেউ, চৰকাৰ বা মুখ্যমন্ত্ৰীক কিবা আবেদন জনাব? মই হেমন্ত মামাকো কৈছো, মামাই যেন অলপ বিচাৰ কৰে, আৰু আমাৰ কেশৱ মহন্ত ডাঙৰীয়াকো কৈছো যে অলপ তেওঁ চাই দিয়ে। কিবা এটা কৰিলেতো তেওঁলোকে থানাতো হেৰি কৰিব, গুৰুত্ব দিব কথাবিলাক। হয়তো আমি ক'লে গুৰুত্ব নিদিবও পাৰে, তেওঁ ক'লেতো অলপ গুৰুত্ব দিব, চেষ্টা কৰিব, তেতিয়া আমাৰ ভাইটিক যেন ঘূৰাই পাওঁ, সেইটোৱে আশা। এনেদৰেই এতিয়া শোকত ম্ৰিয়মান হৈ উঠিছে ভূপেন ডেকাৰ আত্মীয় স্বজন। এতিয়া এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে আঞ্জুকপানী গাঁও পঞ্চায়তৰ 1 নং সৰিয়হবাৰীৰ ভূপেন ডেকাৰ ঘৰখনত।